বন্ধু বান্ধৱীসকল, মই ৱালঙৰ ঠাইত আছোঁ আৰু এটা সুন্দৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ঝৰ্ণা কি সুন্দৰভাৱে নদীৰ পানী পাহাৰৰ পৰা যে বয়, সেয়া দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ, কিন্তু খুব ঘন এখন পাহাৰৰ মাজেৰে গৈ আছোঁ। আপোনালোকে শব্দ শুনিছে চাগে, এই তলৰ পৰা পাহাৰ উঠি আহিছোঁ আপোনালোকক মাত্ৰ আপোনালোকক দেখুৱাবলৈ এইকণ কষ্ট কৰিছোঁ। লাইক শ্বেয়াৰ কৰি দিব। চব ওখ ৰাস্তা, পাহাৰৰ ৰাস্তা। ইয়াত তলৰ পৰা উঠি আহিছোঁ, এখন পাহাৰ। सूखा रहता है ना। ক'ত গৈছোঁ? এই জংঘল পাহাৰৰ মাজত ক'ত গৈছোঁ? ঘৰা নামিব লাগিব দিয়া। আগে সেই সুন্দৰ প্ৰকৃতিৰ মাজত উপস্থিত হৈছোঁহি। পাহাৰ বগাই বগাই উশাহ একদম চিঙিটা কৰিছে, কিন্তু আপোনালোকৰ কাৰণে ইয়ালৈ আহিছোঁ। কাইণ্ডলি লাইক শ্বেয়াৰ কৰি দিব। বহুত কষ্ট আহিলোঁ, আকৌ দেখাইছোঁ এইখন স্থান। পাহাৰ বগাই বগাই অকলে আহিলোঁ, মাত্ৰ আপোনালোকক দেখুৱাবলৈ। 12 মাহে এখন ঝৰ্ণা পাহাৰৰ পৰা বৈ থাকে। এয়া কি মজা লাগিছে। ইয়াৰখন বতাহ, এই সময়ত কিন্তু অসমত গৰম। এক বতাহ বলি আছে, লগতে ঝৰ্ণা, নদীৰ শব্দ, বতাহ চক যেন পানী নহয় গাখীৰ, পাহাৰৰ পৰা গাখীৰ বহিছে। ইমান সুন্দৰ দৃশ্য কৈছোঁ, ইমান মজা লাগিছে ইয়াত। যোনটো কষ্ট কৰিছিলোঁ তাৰ পৰা উঠি অহাত, সেই কষ্টটো যেন এই দৃশ্যই সকলো শেষ কৰি দিলে। বহুত শান্তি লাগিছে ইয়াত। তাৰপৰা বৈ আহিছে, তাৰপৰা বৈ আহিছে। এখন 12 মাহে বৈ থাকে, আৰু এই পাহাৰৰ পানীখিনিয়ে গৈ একোখন নদী হয় গৈ। সেউজীয়া প্ৰকৃতিৰ বুকুত মনেমোহা এক দৃশ্য আপোনালোকক দেখুৱাইছোঁ। নিশ্চয় ভাল লাগিছে। তো বহুত কষ্ট আহিলোঁ, মই আকৌ দেখাইছোঁ। ইমান তলৰ পৰা নামি আহিছোঁ, প্ৰায় বহুত ওপৰত, একদম খাৰা পাহাৰ এখন। তো আপোনালোকে দৃশ্য দেখালোঁ। লাইক শ্বেয়াৰ কৰি দিব প্লিজ, ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত ফ'ল' কৰি দিব প্লিজ। ইমান কষ্ট কৰিছোঁ, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোক দেখুৱাম।